এসময়ত এটা সৰোবৰৰ পাৰত এটা বগলীয়ে বাস কৰিছিল। সি ইমান বুঢ়া আৰু দুৰ্বল হৈ পৰিছিল যে সি নিজৰ আহাৰো বিচাৰিব নোৱাৰা হৈ পৰিছিল। মাছবোৰ তাৰ কাষেৰে পাৰ হৈ গৈছিল, কিন্তু পানীত সিহঁতক থাপ মাৰি ধৰাৰ শক্তিও তাৰ নাছিল। সেই গতিকে কেইবাদিনো সি ভোকেৰে থাকিব লগা হৈছিল। এদিন সৰোবৰৰ পাৰত বহি সি বৰকৈ কান্দিবলৈ ধৰিলে। তাৰ চকুৰ পানী নিগৰি মাটিত পৰিব ধৰিলে। তাক এইদৰে কান্দি থকা দেখি এটা কেঁকুৰা তাৰ কাষলৈ আহিল আৰু সহানুভূতিৰে তাক সুধিলে, বগলী ককাই, তুমি কান্দি আছা কিয়? বগলীয়ে ক'লে, বন্ধু, মই জীৱনত অনেক প্ৰকাৰৰ পাপ কৰিছোঁ। এতিয়া যিহেতু সেই কথাবোৰৰ অনুতাপ হৈছে, গতিকে মই সিদ্ধান্ত লৈছোঁ যে মই মোৰ প্ৰাণৰ বলি দি দিওঁ। গতিকে মই আজি মোৰ ওচৰলৈ অহা মাছবোৰো ধৰা নাই। ইয়াৰ উপৰিও আৰু এটা দুখৰ কথা। কি দুখৰ কথা বগলী ককাই? সোনকালে কোৱা। মোক এজন জ্যোতিষীয়ে কৈছে যে এইবাৰ 12 বছৰলৈকে বৰষুণ নহ'ব। পানী অবিহনে আমাৰ জীৱন কেনেকৈ বাচিব? এই সৰোবৰটোতো লাহে লাহে শুকাই যাব। তেতিয়া জলচৰ জীৱ যিবোৰে মাটিত চলা ফুৰা কৰিব পাৰে, সিহঁতটো কিছু ডাঙৰ সৰোবৰলৈ গুচি যাব। কিন্তু তোমাৰ দৰে সৰু সৰু জীৱ আৰু এই মাছবোৰৰ কি হ'ব? সিহঁতটো গোটেইবোৰ মৰি থাকিব। মই এই চিন্তাতে ডুব গৈ আছোঁ। সেইকাৰণেই মই খোৱা বোৱাও বাদ দিছোঁ। বগলীৰ কথা শুনি কেঁকুৰাটো চিন্তিত হৈ পৰিল আৰু তাৰ নিজৰ জীৱনৰ চিন্তা হ'বলৈ ধৰিলে। কেঁকুৰাই যেতিয়া এই কথাটো জলচৰবোৰক ক'লে, তেতিয়া সিহঁত সকলো চিন্তিত হৈ বগলীটোৰ ওচৰ চাপিল আৰু তাক সুধিলে, বগলী ককাই, আমাৰ জীৱন ৰক্ষা কৰাৰ একো উপায় বাৰু নাইনে? সিহঁতৰ কথা শুনি বগলীয়ে ক'লে, ইয়াৰ পৰা কিছু দূৰত এটা বৰ ডাঙৰ সৰোবৰ আছে। তাৰ পানী কেতিয়াও নুশুকায়। 24 বছৰলৈকেও যদি বৰষুণ নহয়, তেতিয়াও সেই সৰোবৰৰ পানী শেষ নহ'ব। সেইটো বৰ গভীৰ সৰোবৰ। যদি সকলো জলচৰ তালৈ গুচি যায়, তেন্তে সিহঁতৰ জীৱন বাচি যাব। অন্যথা সকলো চটফটাই মৰি যাব। সেয়া শুনি মাছবোৰ উদাস হৈ গ'ল আৰু ক'লে, তেনেহ'লেতো আমাৰ মৃত্যু নিশ্চিত। আমাৰতো ভৰিয়েই নাই, যাৰ জৰিয়তে খোজকাঢ়ি তালৈকে যাব পাৰিম। বগলী ককাই, এনেকুৱা কিবা উপায় আছেনে যাৰ জৰিয়তে আমাৰ সকলোৰে জীৱন বাচি যাব? উপায়টো আছে, আৰু সেই উপায়টো এইটো যে তোমালোকৰ মাজৰ এটা এটা জলচৰ প্ৰতিদিনে মোৰ পিঠিত বহি ল'ব আৰু মই তাক লৈ গৈ সেই সৰোবৰত থৈ আহিম। এইদৰে এটা এটাকৈ তোমালোক সকলো সেই সৰোবৰ পাবাগৈ আৰু বাচি যাবা। তেনেহ'লে অনুগ্ৰহ কৰি আপুনি আমাক সেই সৰোবৰটোত থৈ আহক। আমি আপোনাৰ চিৰকৃতজ্ঞ হৈ ৰ'ম। সেই দিনাৰে পৰা সেই বগলীটোৱে প্ৰতিদিনে এটাকৈ মাছ তাৰ পিঠিত তুলি লৈ যায় আৰু কিছু দূৰ গৈ এটা শিলত বহি লৈ মাছটো খাই পেলায়। মাছ খাই খাই বগলী হৃষ্টপুষ্ট হৈ উঠিল। এদিন কেঁকুৰাই বগলীটোক ক'লে, বগলী ককাই, সৰ্বপ্ৰথমে ময়ে তোমাক লগ পাইছিলোঁ, কিন্তু তুমি অন্য জলচৰবোৰক সেই সৰোবৰলৈ লৈ গৈ আছা, কিন্তু মোক অপেক্ষা কৰোৱাই আছা। অনুগ্ৰহ কৰি আজি মোক সেই সৰোবৰত থৈ আহা। মাছ খাই খাই আমুৱাই গৈছে। সোৱাদ সলনি কৰিবলৈ আজি এই কেঁকুৰাটোৱে উত্তম হ'ব। এইদৰে ভাবি সি কেঁকুৰাটোক তাৰ পিঠিত তুলি ল'লে আৰু উৰি গ'ল। সিহঁত উৰি গৈ সেই ঠাইৰ ওচৰ পাওঁতেই কেঁকুৰাই তলত পৰি থকা মাছৰ কাঁইটবোৰ দেখিলে। তেতিয়া কেঁকুৰাৰ সন্দেহ হ'ল। সি বগলীক সুধিলে, বগলী ককাই, মোক ক'লৈ লৈ গৈ আছা? ইয়াত দেখোন সৰোবৰ নাই, আৰু সেইবোৰ কিহৰ কাঁইট? আৰে মূৰ্খ, ইয়াত কোনো সৰোবৰ নাই।
আৰু সেইবোৰ মই সদায় লৈ অহা মাছৰ কাঁইট সিহঁতক আনি মই সদায় ইয়াতে খাওঁ আজি তোৰ পাল বগলীৰ এই কথা শুনি কেঁকুৰাৰ অত্যন্ত খং উঠিল। দুষ্ট বগলী, তই মোৰ লগৰ মাছবোৰ খাই পেলালি। তোক এতিয়াই দি আছো মজা। এয়া ল কেঁকুৰাৰ চেপা। এইবুলি কেঁকুৰাই বগলীৰ ডিঙিটো টানকৈ চেপি ধৰিলে। কেঁকুৰাৰ চেপাত বগলীৰ প্ৰাণবায়ু উৰি গ'ল আৰু তললৈ সৰি পৰিল আৰু বগলীটোৰ লগতে কেঁকুৰাটোও মৰি গ'ল। এইদৰে বগলীটোক মাৰিবলৈ গৈ কেঁকুৰাটোৱে নিজৰ প্ৰাণো দি দিলে যাতে বগলীটোৱে আৰু মাছ আৰু কেঁকুৰাক খাব নোৱাৰে।